ছাৰ বাইদেউসকল, কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ হ'ল অষ্টম দৰমহা আয়োগ গঠনৰ অনুমোদন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 2026 চনৰ পৰা বলৱৎ হোৱাৰ সম্ভাৱনা। নিউজ ডেস্ক 16 জানুৱাৰী কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ। বহুচৰ্চিত অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি অষ্টম দৰমহা আয়োগ গঠনত প্ৰধানমন্ত্ৰী মোদীয়ে অনুমোদন জনোৱা বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। চৰকাৰে কৰ্মচাৰী কল্যাণ আৰু দৰমহা গাঁথনি উন্নীতকৰণত প্ৰাধান্য দিয়া বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী বৈষ্ণৱে কয়, কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ কাৰণে অষ্টম দৰমহা আয়োগত অনুমোদন জনাইছে প্ৰধানমন্ত্ৰীয়ে। এই সিদ্ধান্তই চৰকাৰী কৰ্মচাৰীৰ ক্ষতিপূৰণ আৰু লাভান্বিত কৰাৰ নিশ্চিত কৰিব। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা গাঁথনি আৰু ভাণ্ডাৰ বৃদ্ধি তথা পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হৈছে। এই কেন্দ্ৰীয় দৰমহা আয়োগে অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনালে। 2026 চনত বলৱৎ হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিলেও ইয়াৰ সঠিক তাৰিখ ঘোষণা হোৱা নাই। অহা মাহৰ ভিতৰতে অষ্টম দৰমহা আয়োগ কেতিয়া বলৱৎ কৰিব সেয়া ঘোষণা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। সেয়েহে আপোনালোকে স্ক্ৰীনত চাব পাৰিছে। সেয়েহে প্ৰতিটো কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।